Good morning, students. Today we will do our doubt clearing classes from the second week of April 2026. So, এইটো ক্লাছত আমি আমাৰ reasoning and quantitative aptitude questions সমূহ solve কৰিবলৈ চাম যিখিনি আমি last এপ্ৰিলৰ যেটো আমাৰ first week আছে first weekত আমি complete কৰিলো reasoning class সমূহ so তাৰ ওপৰত যিখিনি doubts আছিলে ছাত্ৰ-ছাত্ৰীসকলৰ আমি সেইখিনি solve কৰিবলৈ try কৰিম So, আমি ক্লাছটোৰ ফালে আগুৱাইছো তো আমাৰ প্ৰথম কোৱেশ্চনটো ৰিজনিংৰ আছিল এনেকুৱা ধৰণৰ K O T Z and two question marks so before starting the question মই বুজাই দিছো কোৱেশ্চনটো হৈছে এটা series completion ৰ ওপৰত and it is alphabet series completion যেটো আমি প্ৰথমতে ইয়াৰ আগতে কৰিছিলো হেতু আছিল numeric that is number series আৰু এইটো হৈছে alphabet series এটা alphabet series complete কৰাৰ কাৰণেও আমি প্ৰ্যাকটিছ কৰিব লাগিব ইয়াত কিছুমান number series ৰ কিছুমান tips and tricks ঠিক আছে number series ৰ কিছুমান ৰিজনিং আমি ইয়াত ব্যৱহাৰ কৰিম কৰি আমি এই alphabet series বিলাক complete কৰিম ঠিক আছে so ইয়াত আমি দেখিবলৈ পাইছো first আমাৰ কি আছে k তোমালোকে দেখিছা first letter to কি আছে k so k এর পিছত কি আছে o আছে so ইয়াত মই গটে আমাৰ লেটাৰস বিলাক এনেকৈ লিখি লৈছো গটে alphabet series to ইয়াত k and o ৰ মাজত ভালকে ইয়াত চাবা তোমালোকে k and o ৰ মাজত ডিফাৰেন্স কি that means k and o ৰ মাজত কিমানটা লেটাৰ আমি স্কিপ কৰিছো আমি হেইটো প্ৰথমতে চাম so k এর পিছত L M N তাৰ পিছত আমি O পাইছো that means K আৰু O ৰ মাজত L M আৰু N তিনিটা লেটাৰ আমি স্কিপ কৰিছো 3 লেটাৰ স্কিপ কৰা হৈছে similarly O and T so this is O and this is T O আৰু T ৰ মাজত P Q R S কিমানটা স্কিপ কৰিছো আমি প্ৰথমতে ইয়াত লিখিলো এনেকৈ 4টা স্কিপ কৰিছো that means আমি এটা যেতিয়া alphabet series complete কৰিব লাগে নাইবা যি কোনো সিরিজ এটা কমপ্লিট কৰিব লাগে তেতিয়া আমি ফার্স্ট টার্ম সেকেন্ড টার্ম দেন সেকেন্ড টার্ম এন্ড থার্ড টার্ম দেন থার্ড টার্ম এন্ড ফোর্থ টার্ম যিকেইটা টার্ম দিয়া থাকে গোটেই গিটাৰ মাজত আমি যেটো ৰিলেশন হৈ আছে যেটো ৰিজনিং ইয়াত ইনভলভ হৈ আছে যেটো ৰিজনিংত গোটেই টার্ম বিলাক বহুৱা হৈছে আমি হেইকেটা ডিকোড কৰিবলৈ ট্রাই কৰিম ঠিক আছে আৰু ডিকোড কেনেকৈ কৰিম জাস্ট ফাইন্ডিং देयर যদি আমাক অ্যালফাবেট সিরিজৰ ওপৰত দিয়া থাকে তেতিয়া আমি লেটাৰ বিলাকৰ মাজৰ যি ডিফাৰেন্স আছে গ্যাপ আছে সেই গ্যাপ বিলাক আমি এনেকৈ লিখি উলিয়াবলৈ ট্রাই কৰিম দেন we will solve it so T and Z ৰ মাজত এতিয়া আমি যদি ডিফাৰেন্স চাও this is T and this is Z 1 2 3 4 5 T and Z ৰ মাজত আমি দেখিবলৈ পাইছো 5 লেটাৰ স্কিপ কৰা হৈছে 5টা লেটাৰ আমি স্কিপ কৰিছো then Z and okay T ৰ পিছত 5টা লেটাৰ স্কিপ কৰি আমি Z পাইছো Z ৰ পিছত এটা কিমানটা লেটাৰ আমি স্কিপ কৰিব লাগে হেইটো যদি গম পাও তেতিয়া হলে আমি এই জিমানটা লেটাৰ স্কিপ কৰিব লাগে হিমানটা স্কিপ কৰাৰ নেক্সট যেটো লেটাৰ হ'ব that letter will be our answer then ইয়াৰ পিছত again আমি যেটো আনসার পাও যেটো আমি তো চাই যেটো লেটাৰ নাম্বাৰ অফ লেটাৰ কিমানটা স্কিপ কৰিব লাগে এইটো ইয়াত পালে আমি again next answer to পাই যাম okay so ইয়াত আমি যদি ভালকে ইয়াত লক্ষ্য কৰো তোমালোকে বুজি লবা 3 4 5 এটা সিরিজ এটা ফর্ম কৰিছে নাম্বাৰ সিরিজ 3 4 5 that means natural numbers from 3 and continuously series eta ongoing hoi ase okay so 3 4 5 then ki ahibo 6 then ki ahibo 7 that means ami ei jitu number series form korise kune form korise ei skipped number of skipped letters ঠিক আছে 8 3 4 5 কি number of skipped letters in every step so ultimately 3 4 5 ৰ পিছত কি আহিব 6 আহিব 7 আহিব যদি আমি নাম্বাৰ সিরিজ হিচাপে দিয়া কমপ্লিট কৰিবলৈ যাও so 6 7 কমপ্লিট কৰিলো that means আমি দেখিলো যে z ৰ পিছত আমি 6টা লেটাৰ স্কিপ কৰিব লাগিব then যেটো 7th নাম্বাৰ লেটাৰ হ'ব হেটো আমি ইয়াত as a answer লিখিব লাগিব and এইটো কৰ পৰা আমি পাইছো এইটো আমি আগৰ যিকেইটা আমি ৰিজনিং ফলো কৰিলো সিরিজটোৰ আগৰ পাৰ্টটো যেটো ৰিজনিং ফলো কৰিলো তাৰ পৰা আমি এইটো গম পাইছো okay so
সো জেডৰ পিছত আমি 6টা এতিয়া জেডৰ পিছতটো আমাৰ ইয়াত নাম্বাৰ আমাৰ সৰি লেটাৰটো আমাৰ ইয়াত আমি দেখিবলৈ পোৱা নাই জেডৰ পিছতটো লেটাৰ ফিনিশ হৈ গৈছে সো দ্যাট ইজ হোৱাই উই উইল ষ্টাৰ্ট ফ্ৰম এ ঠিক আছে সো ৰিজনিং কৰোতে তোমালোকে এটা কথা মন কৰিবা এই গতে আমাৰ যেটো আলফাবেট সিৰিজটো কেতিয়াও হেক নহয় এ টু জেড এগেইন জেডৰ পিছত এ এগেইন জেডৰ পিছত এ এৰ পৰা এনেকৈ এ টু জেড জেড টু এ এনেকৈ কন্টিনিউয়াছলি এনেকৈ চলি থাকে ঠিক আছে সো জেডৰ পিছত আমি 6টা এতিয়া কি কৰিম স্কিপ কৰিম সো 1 2 3 4 5 6 এন্ড এটো আনসাৰ কি হ'ব জি হ'ব 6টা স্কিপ কৰাৰ পিছত কি থাকিব জি পাম আমি এগেইন জি পালো জিৰ পিছত এতিয়া এজ পাৰ দা ৰিজনিং 7 লেটাৰ আমি স্কিপ কৰিব লাগিব সো 1 2 3 4 5 6 7 জিৰ পিছত আমি এই 7টা স্কিপ কৰিলো কি থাকিব 7টা স্কিপ কৰাৰ পিছত যেটো পাম এটো হ'ব ও ঠিক আছে সো দ্যাট মিন্স আমি এই সিরিজটো এনেদৰে আলফাবেটৰ লগত নাম্বাৰ সিরিজ আমি এড কৰি আমি সিরিজটো কমপ্লিট কৰিব পাৰো ঠিক আছে সো নেক্সট সিরিজটো আমি এবাৰ প্ৰ্যাকটিস কৰিম এতিয়া নেক্সট আমাক যেটো সিরিজ দিছে হেটো হৈছে ZW QHV then question mark again we will find the relation between Z and W here Z and W Z or পৰা আমি W লৈকে গৈছো as per the series that means আমি reverse আহিছো okay গটে আমি এই alphabet কেইটাত কি কৰিছো আমি reverse আহি that means Z letter পৰা 1 2 letter আমি skip কৰিছো in reverse direction that means to skip in reverse direction মানে কি আমি এনেকৈ দেখুৱাই দিব পাৰো with an arrow reverse arrow ঠিক আছে then W ৰ পৰা আমি কলৈকে গৈছো Q লৈকে গৈছো so this is W reverse ত আহিছো 1 2 3 4 5 ঠিক আছে W ৰ পৰা Q লৈকে আহতে মাজত 1 2 3 4 5 পাঁচটা আমি লেটাৰ স্কিপ কৰিছো that means W to Q আহিলে আমি 5 লেটাৰ স্কিপ কৰিছো in reverse direction ঠিক আছে Q para H this is Q and this is H so 1 2 3 4 5 6 7 8 Q para H লৈকে আহতে আমি 8টা লেটাৰ স্কিপ কৰিছো in reverse direction okay H ৰ পৰা V this is H এটা H ৰ পৰা V লৈকে আমি এনেকৈ যাব পাৰো ঠিক আছে আৰু উল্টা হৈ যাব পাৰো বাট আমি কোনটো ফলো কৰিম H ৰ পৰা V লৈকে যেতিয়া যাম আমি আগৰ লেটাৰ কেইটাত কেনেকুৱা কৈ ৰিজনিং টো ইউজ কৰিছিলো আগৰ লেটাৰ কেইটাত আমি কেনেকৈ গৈছিলো ৰিভাৰ্স ডাইৰেকচনত গৈছিলো দ্যাট ইজ হোৱাই H ৰ পৰা আমি V লৈকে যাওতে আমি এনেকৈ উল্টা হৈ যাব লাগিব এনেকৈ গৈ এই Z ৰ ফালৰ পৰা এনেকৈ সোমাব লাগিব ঠিক আছে সো আমি 1 2 3 4 H ৰ পৰা যাম 1 2 3 4 5 6 7 7টা স্কিপ 8 9 10 11 so H ৰ পৰা V লৈকে আহি পালো মাজত কিমানটা স্কিপ কৰি 11টা স্কিপ কৰি কেনেকুৱা উল্টাকৈ ৰিভাৰ্স ডাইৰেকচনত ঠিক আছে so V ৰ পৰা এতিয়া কিমানটা এবাৰ স্কিপ কৰিব লাগিব টু গেট দিস লেটাৰ okay এতিয়া ইয়াৰ কাৰণে আমি এই কিমানটা ইয়াত স্কিপ কৰিব লাগিব হেইটো আমি চাব লাগিব so that is why আমি এই যেটো সিরিজটো আছে এই সিরিজটো আমি এতিয়া ইয়াত কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব ঠিক আছে we have to complete this series এটা ইয়াত আমি যদি ভালদৰে মন কৰো আমি দেখা পাম 2 5 8 11 এতিয়া 2 ৰ পৰা আমি 5 পাইছো এই সিরিজটো আমি কমপ্লিট কৰিম 2 ৰ লগত কি এড কৰিলে 5 পাম 2 ৰ লগত 3 এড কৰিলে 5 পাম obviously হয় না নহয় 2 ৰ লগত আমি যদি 3 এড কৰো then we will get what 5 change the color 2 plus 3 5 5 plus 3 8 8 plus 3 11 এটা এই যেটো নাম্বার হ'ব এই নাম্বাৰটো ফাইন্ড আউট কৰাৰ কাৰণে আমি এই নাম্বাৰ সিরিজটো তাৰ মানে আলটিমেটলি কমপ্লিট কৰিব লাগিব সো দ্যাট মিন্স 11 ৰ লগত আমি কি কৰিব লাগিব আমি ৰিজনিংটো এটা একেবাৰে ধুনিয়া বস্তু বুজি লবা আমি ইয়াত দুটা স্কিপ কৰিব লাগে ঠিক আছে গম পালো তাৰে পিছত ইয়াত কেনেকুৱা ৰিজনিং হৈছে যে ইয়াত যিমানটা স্কিপ কৰিছো তাৰ লগত 3 প্লাস কৰিলে যিমান পাম জি নাম্বাৰ পাম that number of letter
need to be skipped in the next term ঠিক আছে so ইয়াত আমি দুটা skip কৰিছো দুটাৰ লগত 3 এড কৰিলে 5 পাম that means next এইটো পোৱাৰ কাৰণে আমি w ৰ পৰা 5টা skip কৰিলো ঠিক আছে so again কি কৰিছো এটা q ৰ পৰা h পোৱাৰ কাৰণে আমি কিমানটা skip কৰিম তাৰ কাৰণে ৰিজনিং কি ইউজ হৈছে 5 ৰ লগত আমি 3 প্লাস কৰিছো then কি পাইছো 8 পাইছো okay so তেনেকৈ 8 ৰ লগত 3 প্লাস কৰি 11 পাইছো and 11 ৰ লগত again কি 3 প্লাস কৰিম 3 প্লাস কৰিলে আমি এটো কিমান পাম 11 plus 3 14 ঠিক আছে so that means 11 ৰ লগত 3 plus কৰিলে 14 এই v ৰ পিছত আমি 14 টা লেটাৰ কি কৰিব লাগিব skip কৰিব লাগিব and v ৰ পিছত 14 টা লেটাৰ কেনেকৈ skip কৰিব লাগিব in reverse direction because এই গেটো আমি reverse directionত skip কৰিছো so this is v 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14 টা আমি reverse directionত v ৰ পৰা এই সাইডে এনেকৈ skip কৰিলো h লৈকে skip কৰিলো and g টো আমি as a answer ইয়াত লিখিব পাৰিম ঠিক আছে তো এইটো আমি এনেকৈ সলভ কৰিলো our second reasoning question next next আমাৰ আছে এটা নাম্বাৰ সিৰিজৰ ওপৰত similarly এইটো আমি তেনেকৈ লিখিলম আগতে যেনেকৈ লিখিছিলো 18 and 21 ৰ মাজত ডিফাৰেন্স 18 plus 3 will give us 21 21 and 26 ৰ মাজত ডিফাৰেন্স 21 plus 5 will give us 26 26 and 33 ৰ মাজত ডিফাৰেন্স 26 plus 7 will give us 33 so here we also can see that 3 5 7 3 5 7 এইকেইটা আমি বাদ দিলো বাৰু ঠিক আছে ইয়াত কি লাগিব আমি এইকেইটা উলিয়াম এইকেইটা আমি অলপ টাইমৰ কাৰণে বাদ দিলো ইয়াত তোমালোকে চোৱা 3 5 7 এই তিনিটা কি odd number and also in 3 5 7 কেনেকৈ লিখিছো consecutive weight লিখিছো ঠিক আছে these are consecutive odd numbers অৰ্থাৎ এটাৰ পিছত এটা কি হৈ আছে odd number in a serial manner আহি আছে ঠিক আছে 3 এর পিছত 7 আহা নাই 3 এর পিছত কি আছে 5 5 এর পিছত next odd number টো 7 so 7 এর পিছত next odd number টো কিমান হ'ব যদি আমি ইয়ালৈকে সলভ কৰিব লাগে কি হ'ব 9 হ'ব 9 এর পিছত next odd number টো কি হ'ব 11 হ'ব ঠিক আছে that means 33 এর লগত আমি 9 প্লাস কৰিব লাগিব to get this number আৰু এই যেটো নাম্বাৰ পাম কিমান পাম 42 পাম আৰু এই 42 ৰ লগত আমি কি প্লাস কৰিব লাগিব 11 কেনেকৈ গম পালো by completing this series okay so 11 ৰ লগত 42 প্লাস কৰিলে আমি আনসার পাম 53 so this is how we will complete our all the term ঠিক আছে next so ইয়াত আমি দেখিবলৈ পাইছো again আমাৰ এটা নাম্বাৰ সিৰিজ 2 and 3 এর মাজত আমি রিলেশন চাম that is 1 2 2 plus 1 3 3 and 5 এর মাজত রিলেশন আমাৰ কিমান আছে ইয়াক মই অলপমান বেলেগ কৈ লিখি দিছো 2 and 3 এর মাজত রিলেশন কি 2 plus 1 will give us 3 3 and 5 এর মাজত আমাৰ রিলেশন কি 3 plus 2 will give us 5 5 and 8 এর মাজত রিলেশন কি 5 plus 3 will give us 8 8 and 12 এর মাজত রিলেশন কি 8 plus 4 will give us 12 12 and 17 এর মাজত রিলেশন কি 12 plus 5 will give us 17 and then এই দুইটা নাম্বার উলিয়াব লাগে এই দুইটা নাম্বার আমি কেনেকৈ পাম বাই কমপ্লিটিং দিস সিরিজ যেটো আমাৰ ৰিজনিং হিচাপে ইয়াত এই টার্ম বিলাক ফাইন মানে উলিয়াওতে ডিরাইভ কৰোতে ইয়াত কোৱেশ্চনত ইউজ কৰা হৈছে সো ইয়াত আমি যদি এইটো সিরিজ কমপ্লিট কৰিব যাও 1 2 3 4 5 দেন কি হ'ব 6 and 7 that means 17 এর লগত আমি 6 প্লাস কৰিব লাগিব we will get this that is 23 and 23 লগত আমি কি প্লাস কৰিব লাগিব 7 then we will get it as 23 plus 7 it will give us 30 ঠিক আছে তো এনেকৈ আমি নাম্বাৰ সিরিজ হক অ্যালফাবেট সিরিজ হক কমপ্লিট কৰিব পাৰো আৰু তোমালোকে যেতিয়া ৰিজনিং বিলাক প্ৰেক্টিস কৰিবা তেতিয়া এটা কথা মন ৰাখিবা এনেকৈ প্ৰত্যেক প্ৰেক্টিস মানে প্ৰত্যেকটো কোৱেশ্চনতে এনেকৈ তোমালোকে এই যে মই ডায়াগ্ৰাম হিচাপত এনেকৈ বনাই লৈছো এনেকৈ বনাই লবা প্ৰথম অৱস্থাত যেতিয়া এনেকৈ প্ৰেক্টিস কৰোতে কৰোতে এটা টাইমত
তুমি মেন্টেলি গোটেইবিলাক ক্যালকুলেট কৰিব পৰা হৈ যাবা ঠিক আছে আৰু ডিফাৰেন্ট ৰিজনিংৰ যিবিলাক কোৱেশ্চন আছে গোটেইবিলাক এদিনতে তুমি সলভ কৰিব নোৱাৰা ৰিপিটেটিভ প্ৰেক্টিস কৰি থাকোতে বেলেগ ওয়েজত কেনেকৈ ভাবিব লাগে সেইখিনি যেতিয়া তুমি বুজি পোৱা হবা দেন ইউ ক্যান সলভ ইট ইজিলি ঠিক আছে তো আমি নেক্সট কোৱেশ্চনটোলৈকে মানে আগুৱাই গৈছো সো নেক্সট কোৱেশ্চনটো এটা হৈছে আমাৰ মিৰৰ ইমেজ এণ্ড ৱাটাৰ ইমেজৰ ওপৰত সো মিৰৰ ইমেজ আৰু ৱাটাৰ ইমেজ মিৰৰ এণ্ড ৱাটাৰ মিৰৰখন কেনেকৈ থাকে প্ৰথমতে আমি এইটো বুজিলো সো মিৰৰ বুলি ক'লে আমি কি বুজি পাম মিৰৰ মিন্স মিৰৰ বিলাক এনেকৈ থিয় হৈ থাকে হয় না নহয় আৰু ৱাটাৰ ইমেজ মানে কি পানী ক'ত থাকিব যিকোনো এটা পাত্ৰ আছে সাপোজ সো ইয়াত তোমাৰ এনেকৈ পানী থাকিব আৰু এই ৱাটাৰ সাৰফেসখন সদায় এনেকৈ থাকে লাইক হৰিজন্টেলি থাকে আৰু আমাৰ যিখন মিৰৰখন কেনেকৈ ভাৰ্টিকেলি থাকে সো ৱাটাৰ ইমেজ হ'ব লাগিলে এই বস্তুটোৰ যদি আমি এই অবজেক্টটোৰ যদি ৱাটাৰ ইমেজ ল'ব লাগে দ্যাট মিন্স আমি তলত ইয়াৰ ইমেজটো ক'ত পাম ইয়াত তলত পানী থব লাগিব আৰু এই পানীত আমি ইয়াৰ ৰিফ্লেকশনটো দেখা পাম দ্যাট মিন্স ৱাটাৰ ইমেজ আৰু মিৰৰ ইমেজ হলে সন্মুখত এনেকৈ এখন মিৰৰ থব লাগিব ঠিক আছে সো মিৰৰ ইমেজ ৱাটাৰ ইমেজ আলটিমেটলি গোটেইখিনি সেম হয় মাত্ৰ হৰিজন্টেল আৰু ভাৰ্টিকেল ওয়েট আমি হতক আমাৰ পাৰ্সপেক্টিভত ভাবি ল'ব লাগিব ঠিক আছে এতিয়া আমি এই অবজেক্টটো মই একচুয়ালি এই অবজেক্টটো বনাইছো আনিছো তোমালোকৰ কাৰণে তো চোৱা এইটো আমাৰ অবজেক্টটো এটা ইয়াৰ যদি আমি মিৰৰ ইমেজ উলিয়াব লাগে কি উলিয়াব লাগে মিৰৰ ইমেজ সো মিৰৰ ইমেজৰ কাৰণে আমি কি কৰিব লাগিব ইয়াক এই অবজেক্টটো মিৰৰখনত যদি এনেকৈ খুন্দা মাৰে তেতিয়া হলে কি হ'ব ই এনেকৈ rotate হৈ যাব ঠিক আছে so that means to find the mirror image তেতিয়া হলে যিখন প্লেন আছে এখন প্লেনত মিৰৰখন আছে তো ইয়াত এনেকৈ আমি ভাবি ল'ব লাগিব যে ই ইয়াত এনেকৈ খুন্দা মাৰি এনেকৈ কি হৈছে rotate হৈ গৈছে ওকে so হৈ যোৱাৰ লগে লগে কেনেকুৱা দেখা হৈছে এনেকুৱা that means এইটো ইডাল এনেকৈ আছে ওপৰত সাৰ্কেল তলত ট্ৰায়াঙ্গল ঠিক আছে আৰু ওয়াটাৰ ইমেজৰ কাৰণে ক'ত থাকিব ওয়াটাৰ সাৰফেস ইয়াত থাকিব এনেকৈ সো এইখন ইয়াত আছে ঠিক আছে সো এইখন ইয়াত আমি এনেকৈ ইয়াত যদি খুন্দা খাই ই কেনেকৈ এনেকৈ উলটা হৈ যাব ঠিক আছে যেতিয়া আমি ওয়াটাৰ ইমেজ উলিয়াবলৈ যাও সো দ্যাট মিন্স ই এনেকুৱা হৈ গৈছে ন এইটো এনেকুৱা হৈ গৈছে ট্ৰায়াঙ্গলটো ওপৰত আছে সৰি ট্ৰায়াঙ্গলটো কেনেকুৱা হৈছে ট্ৰায়াঙ্গলৰ যেটো বেসটো এনেকুৱা হৈ আছে আৰু ঠিক আছে আৰু বাকি ইফালে সাৰ্কেলটো ক'ত আছে তলত আছে সো দিস ইজ ওয়াটাৰ ইমেজ আৰু এইটো হৈছে মিৰৰ ইমেজ ঠিক আছে সেম এইটো অবজেক্টৰ ক্ষেত্ৰটো আমি ইয়াক চাই লম সো এই অবজেক্টটো কেনেকৈ আছে এনেকৈ আছে হয় নে নহয় এই অবজেক্ট দুটা একে হৈ আছে এটা ইয়াক যদি আমি কি উলিয়াব লাগে মিৰৰ ইমেজ উলিয়াব লাগে ইয়াক আমি জাস্ট মিৰৰত খুন্দা খুৱাম হয় ইয়াক এনেকৈ আমি এনেকৈ rotate কৰি দিম rotate কৰিলে আমি কেনেকুৱা অবজেক্ট পাম এনেকুৱা পাম ঠিক আছে that means এইটো সাৰ্কেলটো হয় তাৰছত এনেকৈ আছে এনেকৈ এইটো এনেকৈ আছে ঠিক আছে সো তোমালোকে এনেকৈ ঘৰত প্ৰেক্টিস কৰিব কৰিবা এইটো হৈছে মিৰৰ ইমেজ আৰু ওয়াটাৰ ইমেজৰ কাৰণে আমি কি কৰিব লাগিব this is our object ইয়াক আমি ইয়াত খুন্দা খুৱাই ইয়াক এনেকৈ rotate কৰি দিছো as a result এইটো সাৰ্কেল হৈ আছে এনেকুৱা হৈ আছে ন এইটো যেনেকুৱা দেখিছো খুন্দা খোৱাৰ পাছত আমি এনেকুৱা এইটো ঠিক আছে সো this is our mirror image আৰু এইটো আমাৰ সৰি এইটো mirror image আৰু এইটো আমাৰ water image ঠিক তেনেদৰে এই অবজেক্টৰ ক্ষেত্ৰতো যদি আমি প্ৰেক্টিস কৰো তোমালোকে চোৱা এখন মিৰৰ ই এনেকৈ আছে মিৰৰত খুন্দা খোৱাৰ লগে লগে ইয়াত খুন্দা খাব ন ইয়াত খুন্দা খোৱাৰ লগে লগে ই জাস্ট এনেকৈ rotate হ'ব ঠিক আছে সো ই rotate হৈ এনেকুৱা হল that means ঠিক আছে এনেকুৱা দেখা হৈছে আৰু ওয়াটাৰ ইমেজৰ কাৰণে আমি কি কৰিম ইয়াক এইটো ইয়াত খুন্দা খুৱাই এনেকৈ rotate কৰি দিম means ই এনেকুৱা হ'ব এনেকুৱা that means আমি গম পালো যে এই অবজেক্টৰ ক্ষেত্ৰত ওয়াটাৰ ইমেজ will be same as the real image but mirror image will be seen sidewise ঠিক আছে
তো এইখিনি আমি মিৰর ইমেজ আৰু ওয়াটাৰ ইমেজৰ তিনিটা ফিগাৰ প্ৰেক্টিস কৰিলো নাও our next question is okay ZXSIRR then question mark এইটো এটা আমাৰ হৈছে from alphabet seriesৰ পৰা এটা question so ইয়াত আমি প্ৰথমতে কি দেখিছো z তাৰ পিছত আছে x এটা z আৰু x ৰ মাজত আমি ৰিলেচনটো উলিয়াই লও so z আৰু x ৰ মাজত ৰিলেচন কি হ'ব ইয়াত যদি আমি ভালদৰে চাও so z y that means মাজত এটা স্কিপ কৰিছো এটা লেটাৰ আমি স্কিপ কৰিছো z আৰু x ৰ ঠিক আছে so that means one letter skip x and s here x and s 1 2 3 4 x and s ৰ মাজত আমি কিমানটা স্কিপ কৰিছো 4টা লেটাৰ স্কিপ কৰিছো বাট কি ৰিভাৰ্স ডাইৰেকশনত okay তাৰ পিছত s and i this is s and this is I 1 2 3 4 5 6 7 8 9 S and I এর মাজত আমি কিমানটা স্কিপ কৰিছো 9টা লেটাৰ আমি স্কিপ কৰিছো সো ইয়াত কি লিখিম আমি 9 লেটাৰ স্কিপ ইন ৰিভাৰ্স ডাইৰেকশন যেহেতু আমি প্ৰথম তিনিটা ৰিভাৰ্স ডাইৰেকশনত স্কিপ কৰি প্ৰেক্টিস কৰিছো that is why we have to skip all the numbers in all the letters in reverse direction then I and R this is I and R এটা I আৰু R ৰ মাজত যদি আমি স্কিপ কৰিব লাগে আমি এনেকৈ না যাও তোমালোকে এইটো ভুল নকৰিবা যে ওচৰত দেখি R টো লগালক এনেকৈ স্কিপ কৰিছো ন আমি এনেকৈ ৰিভাৰ্স ডাইৰেকশন আহিব লাগিব এনেকৈ উল্টাকৈ আহিব লাগিব ঠিক আছে সো I and R ৰ মাজত কিমানটা আছে 7 ইটো হৈছে 1 আৰু এই গটে গিটা 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 that means I and R ৰ মাজত 25 টা আমি কি কৰিছো স্কিপ কৰিছো ওকে পাইছো বুজি আমি I and R so 1 7 8 10 11 12 13 14 15 16 17 18 sorry to write it again is I 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 I and R ৰ মাজত আমি কিমানটা স্কিপ কৰিছো 16টা স্কিপ কৰিছো ঠিক আছে R and R ৰ মাজত আমি কিমানটা স্কিপ কৰিম this is R so উল্টাকৈ আহিলে R ৰ পৰা R লৈকে কিমানটা আহিব টোটাল 26 আমাৰ লেটাৰ আছে আৰু 26 লেটাৰৰ আমি R ৰ পৰা R লৈকে আহিছো that means কিমানটা স্কিপ কৰিম মাজত 25 টা স্কিপ কৰিম obviously yes ঠিক আছে so 25 টা আমাৰ স্কিপ হ'ব R ৰ পৰা R লৈকে আহিলে so এইটো কিমানটা স্কিপ কৰিম আৰু এইবাৰ ইয়াত কিমানটা আৰু ইয়াত কিমানটা আমি স্কিপ কৰিম we have to find out this এতিয়া এই যেটো নাম্বাৰ সিৰিজ আছে আমি যদি এই নাম্বাৰ সিৰিজটো আমি ডিকোড কৰিব পাৰো then we will get these two numbers also and এই যি দুটা নাম্বাৰ পাম সেই নাম্বাৰ দুটা আমি কি কৰিম that number of letter will be skipped in this alphabet series ঠিক আছে so তাৰ কাৰণে আমি প্ৰথমতে যদি এই সিৰিজটো চাও আমাৰ কি আছে 1 4 9 16 25 so ইয়াত যদি আমি ৰিজনিং টো উলিয়াব লাগে তেতিয়াহলে আমি 1 আৰু 4 ৰ মাজত এগেইন আমি ৰিলেচন চাব লাগিব because এইটো এটা নাম্বাৰ সিৰিজ সলভ কৰিব লগা কোৱেশ্চন so 1 and 4 ৰ মাজত ৰিলেচন কি হৈ আছে 1 plus 3 will give us 4 4 and 9 ৰ মাজত ৰিলেচন কি হৈ আছে 4 plus 5 will give us 9 9 and 16 ৰ মাজত ৰিলেচন কি হৈ আছে 9 plus 7 will give us 16 16 and 25 ৰ মাজত ৰিলেচন কি হৈ আছে 16 plus 9 will give us 25 so 25 ৰ লগত এতিয়া কি প্লাস কৰিব লাগিব এই নাম্বাৰটো পোৱাৰ লগে কাৰণে আৰু এই নাম্বাৰটোৰ লগত কি প্লাস কৰিব লাগিব এই নাম্বাৰটো পোৱাৰ কাৰণে ঠিক আছে so that means আমি ইয়াত বুজি পালো 3 5 7 9 এইবাৰ এগেইন আমি ইয়াত আগত যেনেকৈ কৰিছিলো এইবাৰ এগেইন কি ফৰ্ম কৰিছে এটা সিৰিজ অফ কনজিকিউটিভ অড নাম্বাৰ ফৰ্ম কৰিছে so 3 5 7 9 so obviously কি হ'ব নেক্সট টু 11 হ'ব হয় না নহয় 11 ৰ পিছত কি হ'ব এগেইন 13 হ'ব সিৰিজ অফ কনজিকিউটিভ অড নাম্বাৰ ঠিক আছে that means এই নাম্বাৰটোৰ লগত 11 এড কৰিব লাগিব that means 25 ৰ লগত 11 এড কৰিলে পাম আমি 36
36 ৰ লগত 13 এড কৰিব লাগিব 36 ৰ লগত 13 এড কৰিলে পাম 49 that means বুজি পালো r ৰ পিছত আমি 36 টা লেটাৰ স্কিপ কৰিব লাগিব তেতিয়া আমি এইটো পাম আৰু এইটো পোৱাৰ লগে লগে এইটো যেটো লেটাৰ পাম এই লেটাৰটোৰ পৰা 49 টা স্কিপ কৰিব লাগিব লেটাৰ ৰিভাৰ্স ডিৰেকশনত then we will get this letter ঠিক আছে তো আমি এইটো যদি প্ৰ্যাকটিস কৰি চাও এবাৰ আমি চাব পাৰিম সো r ৰ পৰা 36 আমি ৰিভাৰ্স ডিৰেকশনত গুছি যাম সো r ৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 34 33 34 35 36 ঠিক আছে 36 টা আমি h লৈকে স্কিপ কৰা হল সো নেক্সট টু কি পাম g that means g will be our correct answer again g ৰ পৰা কিমানটা স্কিপ কৰিব লাগিব 49 টা স্কিপ কৰিব লাগিব so this is g ৰ পৰা 49 আমি যদি স্কিপ কৰো ইয়াত আমি পাম আমি স্কিপ কৰা স্টাৰ্ট কৰিম কেনেকৈ ৰিভাৰ্স ডিৰেকশনত কাৰণ আগৰ গিটাও ৰিভাৰ্স ডিৰেকশনত স্কিপ কৰি আহিছো এইবিলাক ঠিক আছে so 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 that means j লৈকে আমি 49 টা ৰিভাৰ্স ডিৰেকশনত কি কৰিলো স্কিপ কৰিলো starting from z so 49 টা স্কিপ কৰাৰ পিছত next কি পাম আমি i পাম so answer will be g and i ঠিক আছে তো এনেকৈ আমি কাউন্ট কৰি কৰি তোমালোকে প্ৰথম অৱস্থাত যেতিয়া প্ৰ্যাকটিস কৰিবা এনেকৈ লেটাৰ বিলাক কি কৰিবা এটা এটা কৈ কাউন্ট কৰি কৰিবা যাতে তোমাৰ ভুল নহয় কাৰণ এবাৰ ভুল হ'ব লাগিলে you will be feeling low confident ঠিক আছে তুমি কনফিডেন্ট তোমাৰ নোৱা হৈ যাব that is why অলপ টাইম লাগক কোনো কথা নাই জাস্ট এটা এটা কৈ কাউন্ট কৰি সলভ কৰিবা ঠিক আছে তো আমি এটো শিকিলো ইয়াৰ পিছত আমাৰ ওকে ইয়াৰ পিছত আমাৰ লাষ্ট এটা আমাৰ হে আছে এটো কোয়ান্টিটেটিভ এপ্টিটিউডৰ কোৱেশ্চন হয় যত আমি এলসিএম উলিওৱা প্ৰ্যাকটিস কৰিম তো এটো জাস্ট এটা কনসেপ্ট হয় আমি প্ৰপাৰ কোৱেশ্চনলৈকে এতিয়া আগনা বাৰো তো এলসিএম এটা এলসিএম বুলি কলে তোমালোকে কি বুজিবা এলসিএম মানে হৈছে লোয়েষ্ট কমন মাল্টিপল এটো হৈছে মিনিং ঠিক আছে এলসিএম ৰ এটো হৈছে ডেফিনেশন বাট ইয়াক আমি কনসেপচুয়ালি বুজিলম তোমালোকে বুজি লবা সো সাপোজ যিকোনো তিনিটা নাম্বার দিছে 3 4 and 6 এতিয়া 3 4 and 6 ৰ যিবিলাক মাল্টিপল হ'ব সেই মাল্টিপল বিলাক আমি ইয়াত উলিয়াই লম প্ৰথমতে মানে 3 ৰ মাল্টিপল কেইটা আমি উলিয়াই লম ইয়াক আমি উলটা কৈ কৰিম ঠিক আছে আমি ইয়াক উলটা প্ৰথমতে আমি মাল্টিপল বিলাক উলিয়াই লম পাৰ মাল্টিপল যাৰ এলসিএম উলিয়াব দিছে 3 4 6 ৰ এলসিএম উলিয়াব দিছে গতিকে 3 ৰ মাল্টিপল কেইটা উলিয়াই লম 4 ৰ আৰু 6 ৰ মাল্টিপল কেইটা প্ৰথমতে উলিয়াই লম ঠিক আছে এই গুটেই যেটো ডেফিনেশন ইয়াতে গুটেই কনসেপ্টটো লুকাই আছে চাই লোৱা সো 3 মাল্টিপল কি হ'ব 3 1s are 3 6 9 12 15 18 21 24 and we will keep going on এনেকৈ আমি গৈ থাকিব পাৰিম we will get infinite numbers of multiples ঠিক আছে 4 ৰ মাল্টিপল কি হ'ব 4 1s are 4 8 12 16 20 24 28 32 এনেকৈ আমি গৈ থাকিব পাৰিম অজস্ৰ আমি মাল্টিপল পাম ঠিক আছে 6 ৰ মাল্টিপল কি হ'ব 6 1s are 6 12 18 24 তাৰ পিছত আহিব 30 36 42 and এনেকৈ we can keep going ঠিক আছে এতিয়া আমি মাল্টিপল উলিয়ালো এতিয়া আমি কি কৰিম 3 4 6 ৰ এই মাল্টিপল বিলাকৰ 3 4 6 ৰ তিনিওটাতে কমন থাকা মাল্টিপল বিলাক উলিয়াই লম that is কমন মাল্টিপল এই কমন টু উলিয়াই লম মাল্টিপল উলিয়া হল আমাৰ এতিয়া কমন বিলাক উলিয়াই লম সো কমন গুণ বিলাক আছে
ইয়াৰ 12 12 12 তিনিওটাতে কমন আছে তাৰ পিছত 24 24 24 ইয়াত চোৱা 24 24 কৈ তিনিওটাতে 24 কমন আছে তো মাজত আৰু নাই এনেকৈ যদি আমি উলিয়াই গৈ থাকো দেন এগেইন আমি আৰু কিছুমান ইয়াত কমন মাল্টিপল আমি পাই থাকিম আমি জাস্ট প্ৰথমতে এইখিনি লৈকে উলিয়াই লৈছো যেহেতু আমি কনসেপ্টটোহে বুজি আছো ঠিক আছে সো কমন মাল্টিপল উলিয়ালো তাৰে ভিতৰত কমন মাল্টিপল উলিয়ালো সো কমন মাল্টিপল আমি কি পালো এটা পালো 12 আৰু এটা পালো 24 আৰু উলিয়ালে আমি পাই থাকিম তাৰ পিছত আমি লয়েস্ট উলিয়াম এতিয়া চোৱা এই মাল্টিপল বিলাকৰ 12 ৰ পৰা স্টাৰ্ট হৈছে হয় নে নহয় 12 ৰ আগত তো আৰু মাল্টিপল নাই 3 4 6 ৰ কমন মাল্টিপল নাই আছে নেকি নাই সো দ্যাট মিন্স 12 টোৱে হৈছে 3 4 and 6 ৰ একেবাৰে কমন বাট লোয়েস্ট মাল্টিপল ঠিক আছে 12 তকৈ সৰু মাল্টিপল কমন নাই 3 আৰু 3 4 আৰু 6 ৰ ভিতৰত so that is why 12 will be considered as the common multiple but it is the lowest that is why 3 4 and 6 or common multiple that means lowest common multiple যাক আমি LCM বুলি কও 3 4 and 6 or LCM হবো কিমান LCM of 3 4 and 6 will be 12 ঠিক আছে তো আজিৰ ভিডিওটোত আমি এই সাতটা কনসেপ্টৰ ওপৰত আমাৰ যিখিনি ডাউটস আছিল আমি এখিনি ক্লিয়াৰ কৰিলো সো তোমালোকে এইখিনিৰ ওপৰত যিখিনি কোৱেশ্চনছ আছিল এতিয়া প্ৰেক্টিস কৰিব পৰা ধুনিয়াকৈ আৰু নেক্সট ভিডিওত আমি নতুন কিছুমান কনসেপ্ট লৈ আহিম তো আজিলৈ এইখিনিয়ে থ্যাংক ইউ